ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা আৰু আজি আমি এটা ক্লাছ কৰিবলৈ আগবাঢ়িছো। আজি আমি ক্লাছ 7 ৰ গণিতৰ এটা পাঠ যেটো 4.3 এক্সাৰসাইজ অনুশীলনী নম্বৰ 4.3 তাৰ কেইটামানক আমি আলোচনা কৰিম। ইতিমধ্যে সেই অনুশীলনীটোৰ কেইটামান দুটা তিনিটা অংক আমি তোমালোকৰ সৈতে আলোচনা কৰিছিলো। তোমালোকে হয়তো বুজি পাইছা, মই কেইটামান তেনেকুৱা ধৰণৰ কৰিবলৈও দিছিলোঁ, তোমালোকে কৰি মেলি দিছা, ভালেই হৈছে, চেষ্টা কৰি থাকিবা এনেদৰে। তেতিয়াহ'লে আমি আগবাঢ়ো। আজি এই 4.3 অনুশীলনীৰ 9 নম্বৰ অংকটো আমি প্ৰথমে চাওঁ। 9 নম্বৰ অংকটো তোমালোকে চাবা। 9 নম্বৰ অংকটোত আছে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা। এতিয়া কৈছে চোৱা, তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা, যুগ্ম নহয় অযুগ্ম সংখ্যা। এতিয়া তাৰ যোগফল কৈছে 75, সেই তিনিটা যোগ কৰিলে কিমান হ'ব? 75 হ'ব, আৰু সেই সংখ্যাকেইটা আমাক উলিয়াবলৈ কৈছে। তো আহা আমি এতিয়া আচলতে এতিয়া বাৰু আমি অংকটোলৈ আগবাঢ়ো। আহাচোন আমি অংকটো কেনেদৰে কৰিব পাৰি আগবাঢ়ো। আহা এতিয়া তোমালোকে চোৱা, ক্ৰমিক সংখ্যা। ক্ৰমিক সংখ্যা বুলি ক'লে এতিয়া তিনিটা ক্ৰমিক সংখ্যা। ক্ৰমিক সংখ্যা মানে হ'ল ধৰা তোমালোকে একেলেঠাৰে থকা সংখ্যা। যেনে তিনিটা ক্ৰমিক সংখ্যা ল'ব ক'লে আমি লিখিব পাৰোঁ 2, 3, 4 এনেকুৱা হ'ল, বা যিকোনো মাজৰ পৰাও আমি লিখিব পাৰোঁ বোলে 20, 21, 22, মানে একেলগে থকা, মানে ক্ৰমান্বয়ে থকা, তাৰমানে 20, 21, 22 বা 2, 3, 4 বা এনেকুৱা যিকোনো একেলগে থকা, এইবিলাকক কি বুলি কোৱা হয়? ক্ৰমিক সংখ্যা বুলি কোৱা হয়। এতিয়া প্ৰথম কথাটো আহিলে, আমাক কৈছে অযুগ্ম ক্ৰমিক সংখ্যা। এতিয়া ধৰা অযুগ্ম ক্ৰমিক সংখ্যা যদি আমি ল'বলৈ যাওঁ, তেতিয়াহ'লে আমি ধৰা দুটা, মই একেবাৰে সৰু সংখ্যা তিনিটা দেখুৱাইছোঁ অযুগ্ম সংখ্যা। ধৰা আমি 3টো তোমালোকে জানা এটা অযুগ্ম সংখ্যা, তাৰপিছত 5টো এটা অযুগ্ম সংখ্যা, হয়নে? তাৰপিছত 7টো এটা অযুগ্ম সংখ্যা। এতিয়া ক্ৰমিক হয়নে নহয় চোৱাচোন, ইটোৰ পিছত সিটোকে ক্ৰমান্বয়ে আছেনে নাই? 3ৰ পিছত নেক্সট অযুগ্ম সংখ্যাটো কোনটো? 5। 5ৰ পিছত নেক্সট অযুগ্ম সংখ্যা কোনটো? 7। এনেধৰণে আৰু পাব পাৰোঁ, আৰু তিনিটা পাব পাৰোঁ বেলেগ বেলেগ ধৰণে। ধৰা আমি বোলে এটা ল'লোঁ, বোলে অযুগ্ম সংখ্যা তোমাৰ 25 ল'লোঁ, তাৰপিছত কি হ'ব? 25 লৈ 26 হ'ল, 25 হ'ল, 27 হ'ল আৰু 29 হ'ল। সেই তিনিটা ক্ৰমিক যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা। তেনেধৰণে আমি এটা বুজিবৰ কাৰণে মই কৈছোঁ। এতিয়া ক্ৰমিক অযুগ্ম সংখ্যা তিনিটা ধৰা আমি এইটোৱে ধৰা আমি এনেই ধৰিছোঁ বস্তুটো। এতিয়ালৈকে আমি অংকটো কৰা নাই, অংকটো আগবাঢ়িম। এতিয়া চোৱা, ইয়াত যদি আমি এনেই যদি ক্ৰমিক সংখ্যাবোৰ লওঁ, তেতিয়া তাত চাবা এক এককৈ বাঢ়ি যায়। এতিয়া চোৱা, 2 লগত 1 যোগ কৰিলোঁ 3 হ'ল, 3 লগত 1 যোগ কৰিলোঁ 4 হ'ল, বা 2 লগত 1 যোগ কৰিলোঁ 3 হ'ল, আকৌ 2 লগত 2 যোগ কৰিলোঁ 4 হ'ল। তেনেকৈ আমি গৈ থাকিব পাৰোঁ, নহয় জানো? বা অন্য ধৰণেও আমি চাব পাৰোঁ যে 2 লগত 1 যোগ কৰিলোঁ 3 হ'ল, 3 লগত 1 যোগ কৰিলোঁ 4 হ'ল, হয়নে? এনেকৈ আমি এক এককৈ আমাৰ ক্ৰমিক সংখ্যাবিলাক কি হয়? বাঢ়ি যায়। অযুগ্ম সংখ্যাত তোমালোকৰ কি হয় চোৱা, অযুগ্ম সংখ্যাত কিন্তু এক এককৈ নাবাঢ়ে। ক্ৰমিক যদি হয় তেতিয়া 2কৈ বাঢ়ে। চোৱা, 3 লগত 2 যোগ কৰিলোঁ 5 হ'ল, তাৰ 5ৰ লগত 2 যোগ কৰিলোঁ 7 হ'ল। তাৰমানে আমি ইয়াত দেখিছোঁ যিবিলাক ক্ৰমিক অযুগ্ম সংখ্যাবিলাক 2-2কৈ যোগ হৈ যায়, নহয় জানো? তেনেকৈ যুগ্মবিলাকো তেনেকৈ যাব 2-2কৈ। তেনে যি কি নহওক, আমি এনেকৈ দেখিছোঁ 2-2কৈ যোগ হৈ যায়। গতিকে এইখিনি কথা আমি মোটামুটি গম পাইছোঁ। এতিয়া চোৱা, আমি অংকটোলৈ আগবাঢ়িম। এতিয়া আমি অংকটোলৈ আহোঁ। যিহেতু কৈছে তিনিটা ক্ৰমিক সংখ্যা, ধৰা আমি এতিয়া ধৰা হ'ল প্ৰথম যিটো হ'ব, প্ৰথম ক্ৰমিক অযুগ্ম সংখ্যাটো আমি কি বুলি ধৰিম? প্ৰথম ক্ৰমিক অযুগ্ম সংখ্যাটো যদি আমি x বুলি ধৰোঁ, তেতিয়াহ'লে দ্বিতীয়টো কি হ'ব? দ্বিতীয় ক্ৰমিক অযুগ্ম সংখ্যাটো কৈছোৱে যে তাৰ লগত আমাৰ 2-2কৈ বাঢ়ি যায়। গতিকে তাৰ লগত আমাৰ কি যোগ হ'ব? 2 যোগ হ'ব। তাৰমানে প্ৰথমটো যেনেকৈ ধৰা এইটো এটা অযুগ্ম সংখ্যা, ইয়াৰ লগত কিমান যোগ হ'লে 5 হ'ব? 2 যোগ হ'লে 5 হ'ব। গতিকে 5টোৰ লগত কিমান যোগ হ'লে 7 হ'ব? 2 যোগ হ'লে 7 হ'ব। গতিকে 2-2কৈ আমি যোগ কৰিব লাগে। গতিকে দ্বিতীয় ক্ৰমিক সংখ্যাটো কি হ'ব? ইয়াৰ লগত নিশ্চয় যোগ হ'ব, x + 2, তাৰমানে প্ৰথমটোৰ লগত 2 যোগ হ'ব, হয়নে নহয়? তৃতীয়টো কি হ'ব? তৃতীয়টো তোমালোকে চোৱা, দ্বিতীয়টোৰ লগত 2 যোগ হ'ব। বুজিবৰ কাৰণে আৰু সুবিধা কৰি দিছোঁ। দ্বিতীয়টোৰ লগত, দ্বিতীয়টো আমাৰ কি আছে? দ্বিতীয় ক্ৰমিক যুগ্ম সংখ্যাটো x + 2, ইয়াৰ লগত আৰু 2 যোগ হ'ব।
তেতিয়া 3 নম্বৰটো হ'ব তাৰমানে 3 নম্বৰটো এইটো হ'ব 2 নম্বৰটো এইটো হ'ব 1 নম্বৰটো এইটো হ'ব হৈ গ'ল তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা এতিয়া আমাক কৈছে যে তিনিটা ইহঁত তিনিটাৰ যোগফলটো কিমান কৈছে আমাৰ 75 এটা প্ৰশ্ন মতে এটা একেবাৰে উজুৱাই হৈ গ'ল তোমালোকে চোৱা প্ৰশ্ন মতে আমি কৰিব গ'লে এই গোটেই তিনিটা যোগ কৰিলে কিমান হ'ব কৈছে কৈ দিছে 75 গতিকে ইয়াত কি হ'ব x plus 2 plus x plus 2 plus 2 আমি তিনিটা যোগ কৰিলো এইটো প্ৰথমটো এইটো দ্বিতীয়টো এইটো তৃতীয়টো এতিয়া যোগ কৰিলে কিমান হ'ব কৈছে 75 আমাৰ সমীকৰণটো হৈয়ে গ'ল এতিয়া এইটো তোমালোকে নিশ্চয় ধুনীয়াকৈ কৰিব পাৰিবাই এটা আমি কৰি গৈছো চোৱা ইয়াত টেক্স কেইটা আছে এটা দুটা তিনিটা গতিকে ইয়াত আমি কি লিখিলো 3x লিখিলো তাৰপিছত চোৱা গোটেই কেইটা তোমাৰ যোগে আছে 2 কেইটা হ'ল যোগ 6টা হ'ল 6 লিখিলো এইটো কিমান হ'ল 75 হ'ল তাৰপিছত আমি কি কৰিলো 3x লিখিলো এটা 75 এটা জানাই তোমালোকে এফালে আহিব -6 হ'ব এটো 6 টো এফালে গ'ল -6 হ'ল তাৰপিছত আমি কিমান লিখিলো 3x 75 পৰা 6 গ'ল কিমান হ'ব 69 হ'ল হলনে তাৰপিছত আমি পালো x x এটো কিমান হ'ব 69 তলত কিমান দিলো 3 এটো জানাই তোমালোকে কৰি চাই ইনাখন এটা 3 এ কাটিলো 3 এ 3 কে এবাৰ গ'ল 3 এ 6 দুবাৰ গ'ল 3 ৰে 9 কেইবাৰ যাব 3 বাৰ এটাকে x = আমি কিমান পালো 23 হয়নে তেতিয়াহলে x = x টো কোনটো ধৰিছিলো প্ৰথম ক্ৰমিক অযুগ্ম সংখ্যা তাৰমানে প্ৰথম ক্ৰমিক অযুগ্ম সংখ্যাটো 23 হ'ব নহয় জানো এটাকে কি হ'ব প্ৰথম ক্ৰমিক অযুগ্ম সংখ্যাটো কি ধৰিছিলো আমি x এর মান কিমান পালো 23 গতিকে প্ৰথম ক্ৰমিকটো কিমান হ'ব অযুগ্মটো 23 হ'ব দ্বিতীয়টো কিমান হ'ব এটো মুখে ওলাই আছে গম পাইছা 23 যোগ 2 কিমান হ'ব 25 নহয় জানো এনেও গম পাইছো 23 25 আৰু 27 হ'ব বুলি তথাপিও ইয়াত যেনেকৈ আছে আমি কৈ গৈছো তৃতীয় ক্ৰমিক অযুগ্ম সংখ্যাটো কি হ'ব x plus 2 plus 2 তাৰমানে x মানে 23 যোগ 2 প্লাস কিমান হ'ল 2 কিমান হ'ল 23 24 25 26 এইটো তিনটা 27 ওলাই গ'ল ধুনীয়াকৈ হয়নে একেবাৰে অযু হয়নে তোমালোকে চোৱাচোন পাৰিবা নিশ্চয় তোমালোকে সেই আমি 9 নম্বৰ অংকটো কৰিলো নিশ্চয় বুজি পাইছা এতিয়া আনটা অংক 11 নম্বৰ অংকটোলৈ আগবাঢ়িছে 11 নম্বৰ অংকটো চোৱা 2 অংকীয়া সংখ্যা এটাৰ দশকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ তোমালোকে চাবা কিতাপত সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰি পোৱা নতুন সংখ্যাটো মূল সংখ্যাটোৰ সমষ্টিৰ 88 হলে মূল সংখ্যাটো নিৰ্ণয় কৰা তাৰমানে দুটা অংকীয়া এটা সংখ্যা কথা কৈছে আৰু সেই সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰি দিলে আমি আন এটা সংখ্যা পাম আৰু সেই সংখ্যা দুটাৰ সংখ্যাটো আৰু স্থান সলনি কৰা সংখ্যাটোৰ যেটো যোগফল হ'ব যোগফল সমষ্টি বুলি কৈছে সমষ্টি মানে যোগফল তোমালোক কৈছিল যে যোগফল এই যোগফলটো কিমান হ'ব কৈছে 88 হ'ব তেতিয়াহলে সংখ্যাটো আমাৰ নিৰ্ণয় কৰিব লাগে এতিয়া আমি অংকটো পঢ়ো আহা এতিয়া সব দুটা অংকৰ আমাৰ সংখ্যা এটা কৈছে এটা অংকটো কৰাৰ আগতে আমি সেই বস্তুটো অকমান বুজি লওঁ সংখ্যা এটা লৈ পেলে আমি অলপ বুজি লওঁ তেতিয়াহে তোমালোকে অংকটোলৈ আগবাঢ়িবলৈ পাৰিবা ধৰা দুটা অংকৰ এটা সংখ্যা কোৱাচোন মই কৈছো সোৱা ধৰি লোৱা আমি অংকটো ললো ধৰা 35 ললো এটো এটা সংখ্যা ইয়াত অংক কেইটা আছে দুটা আছে এটা হল 5 এটা হল 3 এই তোমালোকে জানাই ইয়াত দুটা অংকৰ সংখ্যা এতিয়া সোৱা 5 টো আছে আমাৰ এতে কোমান ইয়াত চাব লাগিব বস্তু এটা তেতিয়া অংকটোলৈ আগবাঢ়িব পাৰিবা এতিয়া 5 টো আমাৰ ক'ত আছে এককৰ ঘৰত আছে আৰু 3 টো ক'ত আছে দশকৰ ঘৰত আছে তো ইহঁতৰ যদি আমি স্থানীয় মান হিচাপত যদি ক'বলৈ যাওঁ লিখিবলৈ যাওঁ তেতিয়াহলে আমাৰ সংখ্যাটো কি হ'ব 3 পূৰণ 10 যোগ 5 পূৰণ 1 কাৰণ আমি জানো ই দশকৰ স্থানত আছে গতিকে ইয়াৰ স্থানীয় মান 3 পূৰণ 10 30 আৰু 5 টো যেহেতু এককৰ ঘৰত আছে গতিকে 5 ৰ স্থানীয় মান 5 গতিকে 5 পূৰণ 1 এটো আমি বিস্তৃত আকাৰত লিখিলে এনেকে ধৰণৰ লিখিব পাৰো এতিয়া কৈছে আমাক অংক কেটা
উলট পালট কৰি দিবলৈ কৈছে, ঠাইৰ পৰিৱৰ্তন কৰিব কৈছে। তাৰমানে এই 5 অংকটো ক'ত আছে, একক ঘৰত আছে, ইয়াক দশকৰ ঘৰলৈ লৈ যাম, আৰু দশকৰ ঘৰৰ অংকটো 3 আছে, 3টোক একক ঘৰলৈ লৈ আহিম। তাৰমানে আমাৰ সংখ্যাটো কি হৈ যাব, তেতিয়া উল্টাই দিলে 53 হ'ব। ইয়াত চোৱা উল্টাই দিয়াৰ কাৰণে কি হ'ল, স্থান পৰিৱৰ্তন হ'ল। চোৱা 5টো একক ঘৰত আছিলে, এই সংখ্যাটো 5টো কৰ ঘৰলৈ গ'ল, দশকৰ ঘৰলৈ গ'ল, 3টো দশকৰ ঘৰত আছিলে, ইয়াত কি হ'ল, আমাৰ 3টো আমাৰ একক ঘৰলৈ আহিলে। গতিকে ইয়াতো আমাৰ কি হ'ল, স্থান পৰিৱৰ্তন হ'ল। স্থান পৰিৱৰ্তন হয় অংকটো সংখ্যাটো আমাৰ কিমান হ'ল, 53 হ'ল। ইয়াকো যদি আমি বিস্তৃত আকাৰত লিখোঁ, তেতিয়া কি হ'ব, 5 পূৰণ 10 যোগ 3 পূৰণ 1 নহ'ব জানো? কাৰণ 5ৰ এতিয়া স্থানীয়, ইয়াত 5ৰ স্থানীয় মান 5 আছিলে একক ঘৰত থকা, ইয়াত কিন্তু স্থানীয় মানটো কিমান হ'ল, আমাৰ হ'ল 50 হ'ল। দশকৰ ঘৰত আছে 5 × 50, আৰু 3টো 30 আছিলে, ইয়াত গৈ পেলাই কিমান হ'ল, একক ঘৰত থকাৰ কাৰণে 3 হ'ল। গতিকে এইটো আমি বিস্তৃতৰ ওপৰত এনেকৈ লিখিব পাৰোঁ। এতিয়া অংকটো যেতিয়া আমি কৰিম, অংকটো কৰোঁতে তাত যিটো আমি সংখ্যা লিখিম, সংখ্যাটো এই বিস্তৃতৰ ওপৰতহে লিখিম আমি, বুজি পাইছানে? তেতিয়া আমাৰ সমীকৰণটো বনাবলৈ সুবিধা হ'ব, আৰু ভালেখিনি সুবিধা হ'ব। মানে হেৰি কৰি পেলাই এইটো কি কয়, আমি যদি ডাইৰেক্ট লিখিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ নহ'বগৈ। আমি তাত কি আকাৰত লিখিম, এই বিস্তৃত আকাৰত লিখিম, তেতিয়াহে আমি বস্তুটো কৰিবলৈ পাৰিম। এতিয়া যিহেতু কৈছে যে 2 অংকীয়া সংখ্যাটোৰ এককৰ ঘৰৰ সংখ্যাটো এককৰ ঘৰৰ অংকৰ 3 গুণ কৈছে, দশকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ। তাৰমানে এককৰ ঘৰত যিমান হ'ব তাৰ 3 গুণ হ'ব দশকৰ ঘৰৰ সংখ্যাটো। তেতিয়া ধৰি ল'লোঁ আমি, ধৰা হ'ল এককৰ ঘৰৰ অংকটো, এইটো আমি x বুলি ধৰিলোঁ। তেতিয়া দশকৰ ঘৰৰ অংকটো কিমান হ'ব, কৈয়ে দিছে, দশকৰ ঘৰৰ অংকটো কৈছে এককৰ ঘৰৰ অংক 3 গুণ। একক ঘৰৰ কিমান আছে তোমাৰ x, গতিকে দশকৰ ঘৰৰ অংকটো হ'ব কিমান হ'ব, 3x। এতিয়া আমি সংখ্যাটো যদি লিখিবলৈ যাওঁ, তোমালোকে চোৱা, তোমালোকে ভাবিবা এনেকৈ লিখি দিম 3x, আকৌ আমি x লিখি দিলোঁ, এনেকৈ তোমালোকে বহুতে মনতে ভাবিব পাৰা, বা কোনোবাই চেষ্টা কৰোঁতে এনেকৈ কৰিব পাৰা। কিন্তু এনেকৈ লিখিলে নহ'ব, কাৰণ ইয়াত আমাৰ কি হয়, ইয়াত আমি এনেদৰে লিখিলে, আমি সংখ্যাবোৰ লিখিলে আমি স্থানীয় মান অনুসাৰে লিখোঁ, কিন্তু ইয়াত আমি স্থানীয় মান অনুসাৰে আমি লিখা হোৱা নাই, বুজি পাইছানে? ইয়াত 3xটোৱে লিখি দিছোঁ, ইয়াত স্থানীয় মানটো নাই লিখা দীঘল। গতিকে এনেধৰণে লিখিলে নহ'ব। গতিকে আমি ইয়াত কি কৰিব লাগিব, এনেকৈ বিস্তৃতৰ ওপৰত লিখিব লাগিব। গতিকে একক ঘৰ এইটো হ'লে এটাকে সংখ্যাটো কি হ'ব, এটাকে এতিয়া আমি যদি সংখ্যাটো চাবলৈ যাওঁ, সংখ্যাটো তেতিয়া কি হ'ব, এইটো আছে দশকৰ ঘৰত, গতিকে কি হ'ব, 3x ইনটু কিমান হ'ব, 10, আৰু প্লাছ এইটো একক ঘৰ সংখ্যা, তাৰমানে x প্লাছ ইনটু 1, ডেট মিনছ ইনটু 1 লিখিলোঁ, মানে একক ঘৰত থকাৰ কাৰণে, এইটো একক ঘৰত থকাৰ কাৰণে x ইনটু 1 লিখিলোঁ দেই। তো এতিয়া গৈ পেলাই এইটো কিমান হ'লগৈ, 30x প্লাছ কি হ'ল, x। তাৰমানে আমাৰ অংকটো, মানে সংখ্যাটো এইটো হ'ল, হয়নে? এতিয়া আমাক কি কৈছে, আমাৰ স্থান পৰিৱৰ্তন কৰিবলৈ কৈছে। স্থান পৰিৱৰ্তন কৰিলে সংখ্যাটো কি হ'ব, সেইটো আমি লিখিম। এতিয়া ইয়াত লিখোঁ, স্থান পৰিৱৰ্তন কৰিলে সংখ্যাটো লিখোঁ এতিয়া। মানে এইটো একক ঘৰ, এইটো x আছিলে, এইটোক আমি দশকৰ ঘৰলৈ লৈ আহিম। গতিকে দশকৰ ঘৰলৈ লৈ আহিলে এইটো কিমান হ'ব, x ইনটু 10, আৰু এইটো আহি যাব এককৰ ঘৰত, গতিকে এইটো 3x ইনটু 1, গতিকে এইটো কিমান হ'ব, 10x প্লাছ কি হ'ল, 3x হ'ল, স্থান পৰিৱৰ্তন কৰিলে, হয় নহয়? কি কৈছে, এতিয়া এই দুটা মানে মূল সংখ্যাটো আৰু স্থান পৰিৱৰ্তন কৰা সংখ্যাটো, হয় নে নহয়, এই দুটা যোগ কৰিলে ইয়াৰ সমষ্টি কিমান হ'ব কৈছে, 88। এতিয়া চোৱা আমি যোগ প্ৰশ্নমতে এতিয়া আমাৰ কি হয়, এই দুটা মানে অৰিজিনেল সংখ্যাটো আৰু স্থান পৰিৱৰ্তন কৰি সংখ্যা যিটো পালোঁ, সেই দুটা আমাৰ যোগ কৰিলে আমাৰ কিমান হ'ব কৈছে, 88 হ'ব। গতিকে আমি এইখিনি কৰি দিছোঁ সময় নাযাবৰ কাৰণে। এতিয়া চোৱা এইকেইটা আমি যোগ কৰিলোঁ, এইটো যোগ কৰিলোঁ, সমান 88 পালোঁ। তাৰপৰা এইফালে 30 প্লাছ এইটো কিমান হ'ল, 40, 41, আৰু 3 হ'ল 44, 44x ইকুৱেল 8 হ'ল। তেতিয়া x ইকুৱেল কিমান হ'ল, আমি কটাকটি কৰিলোঁ, 44 11 কাটিলোঁ, 4 বাৰ গ'ল, 8 বাৰ গ'ল, আকৌ 4 কাটিলোঁ, এনেকৈ আমি কিমান পালোঁ, x ইকুৱেল আমি পালোঁ 2। তো এতিয়া x ইকুৱেল আমি কিমান পালোঁ, 2 পালোঁ। তো আমিতো ধৰিয়ে থৈছোঁ একক ঘৰৰ সংখ্যাটো কিমান হ'ল, 2।
আৰু দশকৰ ঘৰৰ সংখ্যাটো কিমান হ'ব 3x হ'ল আমি সংখ্যাটো কি পাইছিলোঁ 3x আছিল 30x + x আছিল গতিকে এতেকে সংখ্যাটো সমান আমি লিখিম 30x 30 * x ৰ মানটো আমি কিমান পাইছিলোঁ 2 পাইছোঁ চোৱা ইয়াত সংখ্যাটো আমাৰ এইটো নহয় জানো ইয়াত x ৰ মানটো কিমান পাইছোঁ 2 গতিকে 30x মানে 30 * 2 + x মানে কিমান 2 আছে x ৰ ভ্যালুটো আমি 2 পাইছোঁ গতিকে 2 বহালো গতিকে কিমান হ'ল 30 * 2 এইটো কি হ'ল 60 + 2 এটা আমাৰ কিমান হ'ল 62 হ'ল এটা চাই মই এটা এনে সিম্পলি তোমালোকক এটা দেখাই দিছো আমাৰ সংখ্যাটো 62 হ'ল হলনে তাক যদি আমি উল্টাকে লিখো কিমান হ'ব বা স্থান পৰিৱৰ্তন কৰি লিখিলে কিমান হ'ব 26 হ'ব না আমি এটা যোগ কৰিলে কিমান হ'ব 8 এইফালে কিমান হ'ব 8 এই আমাৰ যোগফলটো 88 বুলি কৈছিলে না গতিকে এনেই দেখুৱালো আৰু তোমালোকক এনেকৈ আমি অংকটো কৰিব পাৰোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া চোৱা আৰু এটা মই অংক দেখাইছোঁ 14 নম্বৰ অংকটো দুটা সংখ্যাৰ অনুপাত 8:3 8:3 সংখ্যা দুটাৰ বিয়োগফল 60 হলে সংখ্যা দুটা নিৰ্ণয় কৰা এইটো একদম বুজো তোমালোকে অনুপাত দেখি পেলে হয়তো ভাবিবা এইটো কেনেকৈ কৰিম একো নাই একেবাৰে বুজো তোমালোকে 8:3 সংখ্যাটো আছে মানে সংখ্যা দুটা আছে গতিকে তুমি এটা সংখ্যা তুমি 8x ধৰিবা আৰু এটা সংখ্যা তোমালোকে 3x ধৰিবা তেনে ধৰণে কৰি যাবা মই কৈ নিদিওঁ তোমালোকক মাত্ৰ কৈ গৈছোঁ মই বস্তুটো অনুপাত থাকিলে তেনেধৰণে ধৰি পেলাই তোমালোকে অংকটো কৰিবলৈ চেষ্টা কৰিবা সেইটো মই নকৰোঁ নিজে কৰিবা তোমালোকে এনেই হিন্স এটাহে দিলোঁ তোমাক এতিয়া আহোঁ আমি 17 নম্বৰ অংকটো 17 নম্বৰ অংকটো চোৱা পাৰিবা এইটো কিন্তু ইয়াত অকণমান কথা এটা আছে সেইকাৰণে মই দেখুৱাই গৈছোঁ ৰমেনৰ দেউতাকৰ বয়স শুনিবা ৰমেনৰ বয়সৰ 4 গুণ একদম সিম্পল কথা ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'ব মানে ৰমেনৰ এতিয়া বয়স যিমান আছে তাৰ 3 গুণ হ'ব দেউতাকৰ যেতিয়া আৰু 5 বছৰ পিছত দেউতাকৰ বয়সটো ৰমেনৰ বৰ্তমান যেটো বয়স আছে তাৰ 3 গুণ হ'ব তেতিয়াহ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান উল্লেখ কৰিছে এতিয়া আমি অংকটো কৰিবলৈ আগবাঢ়িছোঁ এতিয়া কৈছে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গতিকে ইয়াত দেখিলে ধৰিব পাৰিছা এতিয়া ৰমেনৰ বয়সটোৱে আমি x ধৰিব লাগিব এতিয়া আমি কি লিখিলোঁ ধৰা হ'ল ৰমেনৰ বয়স আমি x ধৰিলোঁ তেতিয়াহ'লে দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বয়স কৈছে 4 গুণ ৰমেনৰ বয়সৰ ৰমেনৰ x ধৰিলে দেউতাকৰ কিমান হ'ব 4x এইটো বছৰ এতিয়া কৈছে 5 বছৰ পিছত দেউতাকৰ বয়স এতিয়া 5 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব এতিয়া চোৱা 5 বছৰ পিছত দেউতাকৰ বয়স এটা এটা সাধাৰণ কথা তোমাৰ ধৰা বয়স এতিয়া 15 বছৰ 2 বছৰ পিছত তোমাৰ কিমান হ'ব তুমি কি কৰিবা 15 লগত 2 যোগ কৰিবা 17 নহয় জানো 15 2 বছৰ পিছত কিমান হ'ব 17 বছৰ হ'ব তুমি কি কৰিলা 2 যোগ কৰিলা 17 পালা সিম্পল কথা হয়নে ইয়াত এতিয়া 5 বছৰ পিছত এতিয়া ৰমেনৰ দেউতাকৰ বয়স কিমান হ'ব বৰ্তমান আছে 4x 5 বছৰ পিছত কি হ'ব আমি 5 যোগ কৰি দিম নহয়নে ঠিক তেনেকৈ 5 বছৰ পিছত ৰমেনৰ বয়স কিমান হ'ব ৰমেনৰ বয়স হে একেটাই হ'ব বৰ্তমান আছে x 5 বছৰ পিছত কিমান হ'ব 5 যোগ কৰি দিলে হৈ যাব হয়নে এতিয়া আমি প্ৰশ্নমতে আমি ইকুৱেশ্যনটো কৰোঁ প্ৰশ্নমতে চোৱা এটা কৈছে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'ব এতিয়া ৰমেনৰ 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স হৈ গ'ল 4x + 5 হয়নে সমান কি হ'ব ৰমেনৰ 5 বছৰ পিছত বয়স কিমান হ'ব x + 5 তাৰ 3 গুণ মানে 3 * x + 5 নহয়নে এইটো ইকুৱেশ্যন আমি পাই গ'ল তোমালোকে এইটো সমাধান কৰিব পাৰিবা ইজিলি গতিকে মই ইয়াত সমাধানটো নকৰোঁ তোমালোকে নিজে চেষ্টা কৰিবা মই খালি ইকুৱেশ্যনটো তোমালোকক বনাই দিলোঁ অলপ নিজেও কৰিবা এতিয়া আমি একেবাৰে শেষৰ অংকটো আমাৰত আছে এইখিনি পাৰিবা অলপ চেষ্টা কৰিবা তোমালোকে এতিয়া আমি 19 নম্বৰ অংকটো একদম শেষ অংকটো চাইছোঁ ইয়াত কৈছে দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হ'লে কোণ দুটা নিৰ্ণয় কৰা পূৰক কোণ মানে কি পাই আছে তোমালোকে এতিয়া পূৰক কোণ মানে কি এতিয়া নুসুধিবা পূৰক কোণ মানে কি আছিলে যেতিয়া দুটা কোণ লগ লাগি আমাৰ 90 ডিগ্ৰী হয় তেতিয়া সেইটোকে আমি কি বুলি কওঁ পূৰক কোণ বুলি কওঁ হয়নে মনত পৰিছে না আৰু দুটা কোণ লগ লাগি যদি 180 ডিগ্ৰী হয় তেতিয়া সম্পূৰক বুলি কওঁ গতিকে পূৰক কোণ কৈছে তাৰমানে দুটা কোণ আছে দুটা কোণ
লগ লাগি আমাৰ কি হ'ব 90 ডিগ্ৰী হোৱা হেৰিবিলাককে আমি কি বুলি কওঁ পূৰক কোণ বুলি কওঁ এতিয়া কথাটো হ'ল এই পূৰক কোণ দুটাৰ মাপৰ পাৰ্থক্য তাৰমানে এই পূৰক কোণ দুটাৰ পাৰ্থক্য মানে কি কৈছিলো বিয়োগফল কৈছিলো তাৰমানে পূৰক কোণ দুটাৰ বিয়োগফলটো কিমান হ'ব তোমাৰ 12 ডিগ্ৰী হ'ব বুলি কৈছে তেতিয়া হলে কোণ দুটা নিৰ্ণয় কৰিব লাগে আহা আমি অংকটো কৰো এটা সো আমি এটা কৰো যে আমি কৈছিল যে পূৰক কোণ এই ধৰা এটা পূৰক কোণৰ মাপ ধৰা হ'ল আমি কি কৰিলো ধৰা হ'ল এটা পূৰক কোণৰ মাপ যেহেতু দুইটাই নাজানো এটা ধৰিব লাগিব আমি এটা x আমি ধৰিলো তেতিয়াহলে দুটা হ'ব না এটা আনটো কিমান হ'ব আনটো কোণৰ মাপ এটা সো এই তাতে ট্ৰিক্সটো আছে এটা সো আমি ইতিমধ্যে কি গম পালো যে দুটা পূৰক কোণ মিলি পেলে দুটা পূৰক কোণ লগ হলে আমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় হয়নে গতিকে এটা যদি x হয় আনটো কিমান হ'ব তেতিয়া আনটো কিমান হ'ব আমি কি কৰিব লাগিব এই 90 ৰ পৰা এই এটাটো বিয়োগ কৰিলেতো আনটো ওলাব নহব জানো যেনে ধৰা এটা আমি কিমান ধৰিছো x ধৰিছো গতিকে দুটা মিলি পেলে 90 ডিগ্ৰী হয় গতিকে 90 আনটো কিমান হ'ব 90 - x তাৰমানে 90 ৰ পৰা এটা বিয়োগ কৰিলে হিটো ওলাব গতিকে এটা যদি আমি x ধৰো ইটো আমাৰ কিমান হ'ব 90 - x এটা 90 ডিগ্ৰী 90 টো কেলে ধৰিলো তো গম পাইছে কাৰণ দুটা মিলি পেলে আমাৰ পূৰক কোণ যেহেতু হয় গতিকে 90 ডিগ্ৰী হ'ব গতিকে আনটো হ'ব কিমান এই 90 ৰ পৰা এইটো বিয়োগ কৰি দিলে তো হিটো ওলাব গতিকে হিটো হ'ল 90 - x হৈ গ'ল এতিয়া আমি সমীকৰণটো এই সমীকৰণটো আমাৰ কি হ'ব দুটা আমাৰ পাৰ্থক্যটো কৈছে তোমাৰ 12 ডিগ্ৰী গতিকে প্ৰশ্নমতে দুটা পাৰ্থক্য এটা পাৰ্থক্য ইয়াৰ পৰা এইটো বিয়োগ কৰিলো আমি পাৰ্থক্য মানে বিয়োগফল কৈছো তে x মাইনাস মাইনাস দিলে তোমাক আগতে কৈছিল এনেকে ব্ৰেকেট দিব লাগিব যেতে এটা ৰাখি হয় গতিকে আমি এটো আমি কি কৰিম ব্ৰেকেট দি 90 - x যেটো সদায় মন কৰিবা যেতিয়া আমি যোগ দিও যোগ এটা আমি যোগ বিলাকত চোৱা ইয়াত যোগ বিলাকত আমি নিদু ব্ৰেকেট কাৰণ যোগৰ হেৰি নহয় চিনৰ পৰিৱৰ্তন নহয় বা এনেকুৱা ধৰণৰ নহয় যেনেকৈ থাকে তেনেকৈ আমি কৰি আছো কিন্তু বিয়োগ যেতিয়া হয় বিয়োগ হলে সদায় তোমালোকে দেখিছা চিন বিলাকৰ পৰিৱৰ্তন হয় বিয়োগফলটো গতিকে এটা আমি আগতে অংক কৰিছো গতিকে বিয়োগ হলে তোমালোকে সদায় কি দিবা যদি ৰাখিটো এনেকুৱা দ্বিপদ ৰাখি হয় ত্ৰিপদ ৰাখি হয় তেতিয়া হলে সদায় ব্ৰেকেট দিবা ইয়াৰ সমান কিমান হ'ব 12 তো এতিয়া আমি এটো কৰিব গলে তেতিয়া x হ'ব এতিয়া বিয়োগ দিলো এটা যে ব্ৰেকেটটো উঠাই দিয়াৰ কাৰণে 90 টো ইয়াত হ'ব এটো যোগ 90 আছে এটো বিয়োগ 90 হ'ল এটো বিয়োগ 90 হ'ল আৰু এটো কি হ'ব প্লাস x বিয়োগ x আছে প্লাস x হ'ব সমান কিমান হয় 12 হ'ল এতিয়া আমি কৰি যাও আমি দেখিছো ইয়াত এটা x plus x হ'ল এই হেফালে কি হ'ব 12 পৰা এটো ইফালে গুচি গ'ল বিয়োগ 90 আছে এটো প্লাস 90 হৈ গ'ল তাৰ পিছত গৈ প্লে এটো কিমান হ'ল 2x হ'ল তাৰ পৰা এটো কিমান হ'ব 102 হ'ল তাৰ পিছত আমি x ইকুৱেল কিমান হ'ব এটো 102 এটো 2 এ কৰিলো তে 2 এ হৰণ কৰিব লাগিব তে 2 এ 10 কেবা গ'ল 5 বাৰ গ'ল 51 হ'ল গতিকে এটাকে x ইকুৱেল কিমান হ'ল 51 গতিকে এটা আমাৰ কি হ'ব আমাৰ এটো আমি কৰি আছিলো এটা পূৰক কোণ মানে এটা কোণৰ মাপ এটাকে এটা কোণৰ মাপ যেহেতু x ধৰিছো গতিকে ইয়াত x ইকুৱেল 51 পালো গতিকে এটা কোণৰ মাপ হ'ব কিমান 51 এতিয়া আনটো কোণৰ মাপ কিমান হ'ব আনটো কোণৰ মাপ আমাৰ কিমান 90 - 51 কিমান হ'ব এটো 39 এটা হ'ব 51 ডিগ্ৰী আৰু এটা হ'ব 39 ডিগ্ৰী হয়নে বুজি পাইছা নিশ্চয় তথাপি হল আমি ইতিমধ্যে আমি ভালেকেটা অংক কৰিলো তোমালোকে বুজি পাইছা নিশ্চয় নুবুজিলো আকৌ দুবাৰমান চাবা বস্তুবিলাক ভিডিঅটো তেতিয়া তোমালোকে সুন্দৰকৈ ধৰিব পাৰিবা আৰু বাকি যিখিনি আমাৰ থাকি গ'ল প্ৰায় 8-10টা মান অংক থাকি গ'ল এই অংকখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা